আজি হৈছে আষাৰ মাহৰ ১৮ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ জুলাই মাহৰ ৩ তাৰিখ শুক্ৰবাৰ। আজি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনালোকৰ কিছুমান ক্ষেত্ৰত আজি প্ৰত্যাহ্বান থাকিব, কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ নাজানিব যে সেইটো জেগাত আপোনালোকৰ সুযোগৰ সৃষ্টি হৈছে। গতিকে আজিৰ ৰাশিফল সিদ্ধান্ত আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিছে। আপোনালোকৰ সমগ্ৰ আজিৰ দিনটোৰ সবিশেষ জানিবলৈ সক্ষম হ'ব। আপোনালোকৰ কেৰিয়াৰ, জীৱন আৰু স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানিবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব কিছুমান সাধাৰণ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে নিজৰ ৰাশিফল শিতানবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। আৰু লগতে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুভ গ্ৰহৰ অৱস্থানৰ ফলত আপোনালোকৰ ইচ্ছাধাৰা আজি সুন্দৰ হৈ থাকিব আৰু আপোনাৰ ইতিবাচক ভাৱধাৰাও থাকিব। আপোনাৰ নতুন কাম উৎসাহেৰে আৰম্ভ কৰাৰ আজি সহায় থাকিব গ্ৰহৰ, আৰু আজিৰ দিনটো আপোনাৰ বাবে অনুকূল দেখা গৈছে। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। কৰ্মক্ষেত্ৰত আপোনাৰ নিজৰ নেতৃত্ব প্ৰদানৰ সুন্দৰ সুযোগ পাব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটোত আৰ্থিক লাভৰ বতৰা কঢ়িয়াই আনিব পাৰে। নতুন বিনিয়োগ বা চুক্তিত স্বাক্ষৰ কৰাৰ বাবে আজিৰ দিনটো শুভ হ'ব। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে সহযোগিতা আগবঢ়ালে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক শুভ ফল দেখা পাব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যৰ পৰামৰ্শ যদি মানি চলে, তেনেহ'লে আপোনাৰ আজি আগবাঢ়ি যোৱাত উপকৃত হ'ব। জীৱনসংগীৰ লগত থকা সৰু সুৰা মতানৈক্যবোৰ আজি দূৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে দিনটো আজি পাৰস্পৰিক বুজাবুজিৰে ভৰা দিন হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি শুভ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কষ্টৰ ফল লাভ কৰাৰ লগতে নতুন কিবা এটা শিকাৰো সুযোগ পাব। শাৰীৰিকভাৱে আজি আপুনি সতেজ আৰু সুস্থ অনুভৱ কৰিব, তথাপিও আপোনালোকৰ কৰ্মব্যস্ততাৰ বাবে সামান্য মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে কামৰ মাজতে জিৰণি ল'বলৈ যত্ন কৰিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো আজি প্ৰয়োজনীয় হ'ব আপোনাৰ বাবে। আৰু লগতে আজি আপোনাৰ স্বাস্থ্যৰ সৰু সুৰা কিবা বিসংগতি দেখিলে একেবাৰে অসাৱধান নহ'ব। আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপুনি খং আৰু আৱেগ নিয়ন্ত্ৰণত ৰখাৰ প্ৰচেষ্টা কৰক, অন্যথা আপোনাৰ কামবোৰ সম্পূৰ্ণ হোৱাটো কিছু পলম হ'ব পাৰে। খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক, কিয়নো আজি কাগজ পত্ৰত চহী কৰাৰ সময়ত আপোনালোকৰ কিছু যদি খৰখেদা কৰে, তেনেহ'লে আপোনালোকৰ কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিলে বা ৰঙা ৰঙৰ তিলক লগাই গ'লে বিশেষ সুফল পাব আৰু দিনটোৰ বাধাসমূহো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ আজি মনত কলাত্মক দিশৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু আজি আপোনালোকৰ মানসিক অৱস্থাও সুস্থ অৱস্থাত থাকিব। চাকৰিয়ালসকলৰ বাবে দিনটো সুন্দৰকৈ পাৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফলত আপোনালোকে আজি আশা কৰা ধৰণৰ ফল লাভ কৰিব আৰু সহকৰ্মীৰ পৰাও আপোনালোকে প্ৰয়োজনীয় সহায় আৰু সহযোগিতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আৰ্থিক দিশত আজি উন্নতিৰ যোগ আছে। পুৰণি কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। ধন সঞ্চয়ৰ বাবে আজিৰ দিনটো অনুকূল। পাৰিবাৰিক জীৱন সুখ আৰু শান্তিময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে, বিশেষকৈ মাতৃৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বিশ্বাস আৰু মৰম বৃদ্ধি পাব। লগতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰো আজি পৰিকল্পনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষভাৱে আজি ফলপ্ৰসূ দিন। যিসকলে সাহিত্য বা বাণিজ্যৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু নতুন বিষয় আয়ত্ত কৰিবলৈও সহজ হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু অতিৰিক্ত বাহিৰা খাদ্য খোৱাৰ ফলত আজি আপোনালোকৰ কিছু সমস্যাই দেখা দিব পাৰে। সেইবাবে সতেজ আহাৰহে গ্ৰহণ কৰাত গুৰুত্ব দিব আৰু লগতে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে লঘু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপুনি যিমান পাৰে নিজৰ একঘেমীয়া স্বভাৱটো নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে ওচৰ চুবুৰীয়া বা আত্মীয়ৰ সৈতে অকাৰণতে মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। আৱেগৰ বশৱৰ্তী হৈ অতিৰিক্ত খৰচ কৰাৰ পৰা আজি বিৰত থাকিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান শিৱক আজি আৰাধনা কৰক আৰু লগতে শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত বগা চন্দনৰ তিলক লগালে দিনটো শুভ হ'ব। ইয়াৰ উপৰি আপোনালোকে জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু মংগলদায়ক হ'ব আজিৰ দিনটো। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ যথেষ্টখিনি আজি ভাল দিন ক'ব পাৰি। গ্ৰহ নক্ষত্ৰৰ অনুকূল স্থিতিৰ ফলত আপোনাৰ আজি কথা বতৰাত স্পষ্ট ধাৰণা থাকিব সকলো ক্ষেত্ৰতে। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো অতি সক্ৰিয় হ'ব। মাৰ্কেটিঙৰ সৈতে জড়িত বা IT চেক্টৰৰ সৈতে জড়িত লোকসকলে আজি নিজৰ কৰ্মক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰাৰ যোগ আছে। নিজৰ বুদ্ধিমত্তাৰে আপুনি কৰ্মক্ষেত্ৰৰ জটিল বিষয়বোৰো সমাধান কৰি ল'বলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি নতুন গ্ৰাহক বা ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাত সফল হ'ব। আৰ্থিক দিশত দিনটো অনুকূল যদিও হাতলৈ ধন অহাৰ সমান্তৰালভাৱে খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। সেইবাবে অপ্ৰয়োজনীয় খৰচবোৰ নকৰিব বা কৰাৰ পৰা বিৰত থাকিব আৰু আজি আপোনালোকে বাজেট অনুসৰি চলিলে আজিৰ দিনটো মংগলদায়ক হ'ব। পৰিয়ালৰ সদস্য বিশেষকৈ ভাই ভনী আৰু বন্ধুবৰ্গৰ সৈতে আজি আপোনালোকে আনন্দদায়ক সময় কটাবলৈ সুযোগ পাব, যিয়ে আপোনাক মানসিক প্ৰশান্তি দিব। প্ৰেমৰ সম্পৰ্কত মুকলি বাৰ্তালাপৰ জৰিয়তে যিকোনো পুৰণি ভুল বুজাবুজিবোৰ দূৰ হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক অধিক সুদৃঢ় হ'ব আৰু ইজনে সিজনক ভালদৰে বুজি পাব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো নতুন বিষয় শিকাৰ বাবে অতি উত্তম দিন। আপোনাৰ গ্ৰহণ ক্ষমতা আৰু স্মৃতিশক্তি বৃদ্ধি পাব। তৰ্ক প্ৰতিযোগিতা বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আজি কৰিব পাৰিব। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকে অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকিব। ছালৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। মন শান্ত ৰাখিবলৈ আজি যোগাসন কৰিব পাৰে বা প্ৰাণায়ামৰ আশ্ৰয় ল'ব পাৰে। ইয়াৰ ফলত আপোনালোকে সুফল পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহুতো কাম হাতত নল'ব, নহ'লে খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। মানুহৰ বিষয়ে অপ্ৰয়োজনীয় কথা বা আন কথাত আপোনালোকে গুৰুত্ব নিদিব আৰু খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি বাধা বিঘিনিবোৰ দূৰ হ'ব। ঘৰৰ পৰা ওলাওঁতে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিলে বা ৰুমাল এখন ৰাখিলে জেপত আজিৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ আৱেগ আৰু সংবেদনশীলতা বৃদ্ধি পাব। আপোনাৰ মনটো আন দিনাতকৈ আজি শান্ত আৰু অতি সহানুভূতিশীল হ'ব। গ্ৰহৰ স্থিতি অনুসৰি আজি আপুনি নিজৰ অন্তৰৰ কথা শুনিবলৈ আজি চেষ্টা কৰিলে আপুনি অধিক সফল হ'ব। চাকৰিয়ালসকলৰ বাবে দিনটো সুন্দৰ হ'ব। কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ আপোনাৰ আজি সুন্দৰ দিন। আজি সামাজিক কাম কাজৰ লগত জড়িত লোকসকলেও আজি প্ৰশংসা পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। নতুন কিবা আৰম্ভ কৰাতকৈ চলি থকা কামবোৰতে অধিক গুৰুত্ব দিয়াটো মংগলদায়ক হ'ব। আৰ্থিক দিশত স্থিৰতা থাকিব যদিও অপ্ৰয়োজনীয় ব্যয় সংকোচন কৰাটো উচিত হ'ব। পৰিয়ালৰ পৰিৱেশ আপোনাৰ বাবে আজি আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা মৰম আৰু আশীৰ্বাদ লাভ কৰিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰখাৰ ক্ষেত্ৰত আপোনাৰ বিশেষ অৱদান আজি থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বৃদ্ধি পাব। জীৱনসংগীৰ মনৰ ভাৱ বুজিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত সম্পৰ্ক অধিক মধুৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো পঢ়া শুনাত মনোযোগ দিয়াৰ বাবে ভাল দিন। বিশেষকৈ মনোবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ লগত জড়িত ছাত্ৰ ছাত্ৰীয়ে আজি ভাল ফল দেখুৱাব পাৰিব। অৱশ্যে আৱেগিক কাৰণত মনটো মাজে মাজে চঞ্চল হ'ব পাৰে, সেইবাবে ধ্যান কৰাটো আজিৰ দিনটোৰ বাবে উপকাৰী হ'ব। স্বাস্থ্যৰ দিশত আজি বিশেষ চিন্তাৰ কাৰণ নাই, তথাপিও বতৰ পৰিৱৰ্তনৰ ফলত পানী লগা বা কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে, গতিকে ঠাণ্ডা পানী খোৱাৰ পৰা আজি বিৰত থকাটোৱে ভাল হ'ব। আৰু আজি আমাৰ মাজতে পৰ্যাপ্ত জিৰণি ল'ব, যাতে আপোনালোকৰ শাৰীৰিক দিশত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক আৱেগিক হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটোৱে ভাল হ'ব। আনৰ কথাত সোনকালে প্ৰভাৱিত নহ'ব। পুৰণি কোনো কথাই মনত দুখ দিব পাৰে, সেইবাবে অতীতৰ কথা ভাবি সময় নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ঘৰৰ বয়োজ্যেষ্ঠক বিশেষকৈ মাতৃৰ আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰিলে সকলো কামতে সফলতা লাভ কৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তনে দেখা দিব। আপোনাৰ আজি যিকোনো কামতে সন্মান বৃদ্ধি পোৱা দেখা গৈছে। আজিৰ দিনটো আপোনাৰ বাবে উৎসাহ আৰু নতুন শক্তিৰে ভৰপূৰো অনুভৱ হ'ব। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো অতি অনুকূল। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ উচিত ফলাফল পাব। কৰ্মস্থানত কোনো নতুন দায়িত্ব লাভ কৰাৰো যোগ আছে। ব্যৱসায়ীসকলে আজি ভাল আৰ্থিক লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি যদি কিবা নতুন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবঢ়াটো মংগলদায়ক হ'ব। পাৰিবাৰিক জীৱন আজি সুখময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা বিশেষ সহযোগিতা বা লাভ পোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব আৰু তেওঁৰ পৰামৰ্শই আপোনাক সহায় কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট উৎসাহজনক হ'ব। আপোনাৰ একাগ্ৰতা আৰু স্মৃতিশক্তি আজি প্ৰখৰ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ পঢ়া শুনাত বিশেষ অগ্ৰগতি আজি দেখিবলৈ সক্ষম হ'ব। শাৰীৰিকভাৱে আজি আপুনি যথেষ্ট সক্ৰিয় আৰু নিৰোগী অনুভৱ কৰিব। তথাপিও অত্যাধিক গৰমৰ পৰা নিজকে বচাই চলিব, অন্যথা মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে। আৰু আজি পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰো অভ্যাস কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খং নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব। আপোনাৰ কঠোৰ কথাই আনক আঘাত দিব পাৰে। অপ্ৰয়োজনীয় বিবাদ বা তৰ্ক বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে তামৰ পাত্ৰৰে জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো উত্তমভাৱে পাৰ হ'ব আৰু লগতে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু কৰ্মত সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ আজি বাস্তৱসন্মত চিন্তাধাৰা বৃদ্ধি পাব। আপোনাৰ সূক্ষ্ম দৃষ্টি আৰু পৰিপাটিকে কৰা কামৰ প্ৰৱণতাই আপোনাৰ সকলো ক্ষেত্ৰতে আজি সফলতা প্ৰদান কৰিব। গ্ৰহৰ অনুকূল অৱস্থানে আজি আত্মবিশ্বাস বঢ়োৱাটো আপোনাক সহায় কৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো অতি অনুকূল। নিজৰ কৰ্মনিষ্ঠাৰ ফলত আজি আপুনি কৰ্মক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। প্ৰশাসন বা লেখা মেলাৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ সুফলদায়ক হ'ব। ব্যৱসায়ত পৰিকল্পিতভাৱে আগবাঢ়িলে আজি সফলতা পাব। পুৰণি কোনো লেনদেন বা ৰৈ থকা ধন ঘূৰি পোৱাৰো আজি যোগ আছে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাও সচ্ছল হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু সুশৃংখলাবদ্ধ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত গঠনমূলক আলোচনা হ'ব। আপোনাৰ পৰামৰ্শও আজি বিশেষ গুৰুত্ব লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা বৃদ্ধি পাব। জীৱনসংগীৰ লগত থকা সৰু সুৰা মতানৈক্যবোৰ আজি দূৰ হ'ব আৰু সম্পৰ্ক আৰু অধিক মধুৰতাপূৰ্ণ হৈ উঠিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি উত্তম। বিশেষকৈ বিজ্ঞান আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি ভাল ফল দেখুৱাব পাৰিব। আপোনাৰ গ্ৰহণ ক্ষমতা আজি বৃদ্ধি পাব আৰু নতুন বিষয় শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। শাৰীৰিকভাৱে আজি আপোনালোকে সুস্থ অনুভৱ কৰিলেও অত্যাধিক মানসিক চাপ আৰু পৰিশ্ৰমৰ বাবে মাজে মাজে ভাগৰ লাগিব পাৰে। হজম শক্তিৰো সমস্যা হ'ব পাৰে। সেইবাবে বাহিৰা খাদ্য পৰিহাৰ কৰি ঘৰত বনোৱা সতেজ আৰু সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক চিন্তা কৰাৰ স্বভাৱটো আজি ত্যাগ কৰক। যিকোনো কথাতে বেছি আপোনালোকে নাভাবিব, নহ'লে নিজৰ মানসিক অশান্তি বৃদ্ধি পাব। আনক অপ্ৰয়োজনীয়ভাৱে সমালোচনা কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব। আৰু ইয়াৰ উপৰিও আপোনালোকে জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনাৰ দিনটোৰ বাধাসমূহ দূৰ হ'ব আৰু শুভ ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ ধনাত্মক পৰিৱৰ্তনৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰিব। আপোনাৰ ব্যক্তিত্বতো এক বিশেষ আকৰ্ষণ থাকিব আজি, যাৰ ফলত আপুনি আনক অতি সহজে আকৰ্ষিত কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ যিকোনো কাম আজি সহজভাৱে সম্পন্ন হ'ব। চাকৰিয়ালসকলৰ বাবে কৰ্মস্থানত আজি পৰিৱেশ অনুকূল হ'ব। সহকৰ্মীসকলৰ লগত মিলি কাম কৰিলে আজি আশানুৰূপ ফল পাব।
কলা, ফেশ্বন বা প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত লোকসকলৰ আজি বিশেষ উন্নতিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ অংশীদাৰী ব্যৱসায়ত লাভৱান হোৱাৰ যোগ আছে। আৰ্থিক অৱস্থা সচ্ছল হ'ব, যদিও বিলাসী সামগ্ৰী ক্ৰয় কৰাত খৰচ বৃদ্ধি পাব পাৰে। পাৰিবাৰিক জীৱন সুখময় হ'ব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় অনুষ্ঠান পৰিকল্পনা হ'ব। সন্ধিয়াৰ সময়খিনি পৰিয়াল আৰু আপোনজনৰ সৈতে আনন্দেৰে অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু মৰম যথেষ্ট বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ দিনটো আজি ভাল। আপোনালোকে কলা বিভাগৰ শিক্ষাৰ্থী যদি হয় তেনেহ'লে সফলতা নিশ্চয়কৈ পাব। পঢ়া শুনাত আজি মনোযোগ বৃদ্ধি পাব, কিন্তু ছ'চিয়েল মিডিয়াৰ পৰা মনোযোগ আঁতৰাই ৰখাৰ চেষ্টা কৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, পিছে আপোনাৰ বিষৰ সমস্যাই কিছু সমস্যা দিব পাৰে আজি। সেইবাবে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ অভ্যাস কৰিব আৰু লঘু ব্যায়াম আদিতো গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব আৰু অপ্ৰয়োজনীয় তৰ্কৰ পৰা বিৰত থাকিব, নহ'লে মানসিক শান্তি বিঘ্নিত হ'ব। অচিনাকি মানুহক অতিমাত্ৰা বিশ্বাস নকৰিব, নহ'লে নিজৰ ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি মা লক্ষ্মীক আৰাধনা কৰক আৰু বগা ৰঙৰ ফুল অৰ্পণ কৰক। ঘৰৰ পৰা ওলাওঁতে সুগন্ধি ব্যৱহাৰ কৰিলে বা সৰু ছোৱালীক কিবা উপহাৰ দিলে দিনটোৰ সকলো কামতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। মনত থকা আপোনাৰ কিছুমান ভয় আজি দূৰ হ'ব আৰু আপুনি প্ৰতিটো কাম সাহসেৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ মানসিক দৃঢ়তা আৰু আপোনাৰ ধৈৰ্য আন দিনাতকৈ অধিক হ'ব। চাকৰিয়ালসকলৰ বাবে দিনটো কিছু প্ৰত্যাহ্বানমূলক হ'লেও নিজৰ একাগ্ৰতাৰে সকলো বাধা আপুনি অতিক্ৰম কৰিব পাৰিব। চিকিৎসা বিজ্ঞান, প্ৰতিৰক্ষা বা প্ৰযুক্তিৰ লগত জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। ব্যৱসায়ীসকলে আজি কোনো নতুন পৰিকল্পনা বা ৰণনীতি হাতত ল'ব পাৰে। আৰ্থিক ফালৰ পৰাও আজি দিনটো লাভদায়ক হ'ব, কিন্তু কোনো নতুন চুক্তিত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি লোৱাটো বাঞ্ছনীয় হ'ব। পাৰিবাৰিক জীৱনত সুখ আৰু সমৃদ্ধি বিৰাজ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠ সদস্যৰ পৰামৰ্শই আপোনাক মানসিক বল প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা থাকিব। অৱশ্যে সংগীৰ ওপৰত অতিৰিক্ত অধিকাৰবোধ দেখুৱাব নাযাব, নহ'লে সম্পৰ্কত অকাৰণতে তিক্ততা আহিব পাৰে। মুকলি মনেৰে কথা পাতিবলৈ যত্ন কৰিব। শিক্ষাৰ্থীসকলৰ বাবেও দিনটো ফলপ্ৰসূ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী গভীৰ অধ্যয়ন, গৱেষণা বা কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আশানুৰূপ ফল পাব। পঢ়া শুনাত মনোযোগ আৰু স্মৃতিশক্তি দুয়োটাই প্ৰখৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি চলাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। বিশেষকৈ ৰক্তচাপ, পেটৰ সমস্যা বা বিষৰ সমস্যা থকাসকলৰ আজি কিছু গুৰুত্ব দিব লাগিব আৰু বাহিৰা খাদ্য একেবাৰে আজি গ্ৰহণ নকৰিব। সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে ঘৰুৱা খাদ্যই গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কথা পাতোঁতে নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। খং সম্বৰণ কৰিব আৰু আপোনাৰ পোনপটীয়া আৰু কঠোৰ কথাই আনক আঘাত দিব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব। বাহন চলাওঁতে, যাত্ৰা কৰোঁতে আপোনালোকে বিশেষ সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান হনুমানক আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত ৰঙা চন্দন বা সেন্দুৰৰ তিলক লগাওক। দিনটোৰ বাধাসমূহ আপোনাৰ আঁতৰ হ'ব আৰু কৰ্মত সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ মনত আধ্যাত্মিক ভাৱধাৰা আৰু যোগাত্মক চিন্তা বাঢ়িব। ইয়াৰ ফলত আপুনি যিকোনো পৰিস্থিতিতে আপুনি সঠিক পথ দেখিবলৈ সক্ষম হ'ব। গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনাৰ মানসিক প্ৰশান্তিৰে ভৰা দিন হ'ব। চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো সুন্দৰ হ'ব। কৰ্মস্থানত আপোনাৰ সততা আৰু পৰিশ্ৰমৰ স্বীকৃতি পোৱাৰ লগতে পদোন্নতিৰো সম্ভাৱনা আছে। শিক্ষাদান, পৰামৰ্শ বা আইনৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ লাভ অৰ্জন কৰিব পাৰিব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে। আৰ্থিক অৱস্থা মজবুত হ'ব আৰু অতীতত কৰা কোনো বিনিয়োগৰ পৰা আজি ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰুৱা পৰিৱেশ আনন্দময় আৰু উৎসাহজনক হ'ব। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান বা ছুটি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা আজি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বাঢ়িব। জীৱনসংগীৰ লগত মুকলিকৈ কথা পাতিলে আজি আপোনাৰ দিনটো অতি উত্তম হ'ব। ইয়াৰ ফলত সম্পৰ্ক অধিক মধুৰ হ'ব।
শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা বা বিদেশলৈ গৈ পঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে কোনো সুখবৰ লাভ কৰিব পাৰে। দৰ্শন, সাহিত্য আৰু কলা বিভাগৰ শিক্ষাৰ্থীৰ মনোযোগ আজি বৃদ্ধি পাব। স্বাস্থ্যৰ দিশৰ পৰা আপুনি যথেষ্ট আজি সক্ৰিয় আৰু সতেজ অনুভৱ কৰিব। তথাপিও অত্যাধিক চৰ্বিযুক্ত আহাৰ খোৱাৰ পৰা বিৰত থাকিব, অন্যথা লিভাৰৰ সামান্য সমস্যাই দেখা দিব পাৰে। ধ্যান বা যোগাসন কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কাকো অসাধ্য প্ৰতিশ্ৰুতি নিদিব, নহ'লে পিছলৈ সমস্যাত আপুনি নিজেই পৰিব পাৰে। খৰখেদাকে বা আনৰ কথাত ভুলকৈ কোনো আৰ্থিক চুক্তি বা কাগজ পত্ৰত চহী নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু বিষ্ণু সহস্ৰনাম পাঠ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগালে দিনটোৰ বাধাসমূহ দূৰ হ'ব। ইয়াৰ উপৰি কোনো ধৰ্মীয় স্থানত হালধীয়া বস্ত্ৰ দান কৰিলে শুভফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ধৈৰ্যৰে সকলো কাম আপোনালোকে সহজ কৰি তুলিবলৈ সক্ষম হ'ব। আপোনাৰ নিজৰ দায়িত্বসমূহ আপুনি সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হ'ব। আজি গ্ৰহৰ অনুকূল স্থিতিৰ ফলত আপুনি আজি ব্যৱহাৰিক চিন্তাধাৰাৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো ব্যস্ততাৰে ভৰা দিন হ'ব যদিও নিজৰ পৰিশ্ৰমৰ উচিত ফল পাব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ববোধৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষই প্ৰশংসা কৰিব। প্ৰশাসন, যন্ত্ৰপাতি, কাৰিকৰী বা নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ উন্নতিৰ দিন হ'ব। ব্যৱসায়ীসকলৰ বাবে আৰ্থিক অৱস্থা সুস্থিৰ হ'ব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো অনুকূল। পুৰণি কোনো ব্যৱসায়িক লেনদেনৰ পৰা আশানুৰূপ ধন লাভৰ যোগ আছে। ঘৰুৱা দায়িত্ব পালনত আপুনি আজি অধিক গুৰুত্ব দিব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যৰ পৰামৰ্শ মানি চলিলে পাৰিবাৰিক জীৱনত পৰম শান্তি বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্ক স্থিৰতা আৰু গভীৰতা আহিব। জীৱনসংগীৰ লগত ভৱিষ্যত পৰিকল্পনাক লৈ আলোচনা হ'ব আৰু তেওঁৰ আপোনাৰ প্ৰতি সিদ্ধান্ত পূৰ্ণ সমৰ্থন আগবঢ়াব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিশয় অনুকূল। পঢ়া শুনাত একাগ্ৰতা বাঢ়িব। বিশেষকৈ বিজ্ঞানৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ সুস্থ অৱস্থাতে আছে, কিন্তু অত্যাধিক পৰিশ্ৰমৰ ফলত বিষৰ সমস্যা বা মানসিক ভাগৰ অলপ আহিব পাৰে। সেইবাবে একেৰাহে কাম নকৰি মাজে সময়ে জিৰণি ল'বলৈও চেষ্টা কৰিব। যোগাসন বা ব্যায়াম কৰিলে স্বাস্থ্য আপোনাৰ ভাল থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিৰাশাবাদী চিন্তাধাৰা বা নেতিবাচক ভাৱনাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। কামৰ বোজাৰ বাবে পৰিয়ালক সময় নিদিয়াৰ দৰে ভুল কাৰ্য নকৰিব। কৰ্ম আৰু ব্যক্তিগত জীৱনত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শনি দেৱতাৰ আৰাধনা কৰক আৰু সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে বিশেষ সুফল লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে দুখীয়া বা দৰিদ্ৰ লোকক কিবা আহাৰ দান কৰিলে দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু লগতে আপোনালোকৰ কৰ্মতো সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ চিন্তাধাৰাত আজি ইতিবাচক পৰিৱৰ্তন দেখা যাব। আপোনাৰ আজি কামৰ প্ৰতি ধাউতি বাঢ়িব। গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনালোকৰ দূৰদৰ্শিতাৰে যিকোনো জটিল সমস্যা অতি সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে আজি দিনটো নতুন সুযোগ কঢ়িয়াই অনাৰ দিন হ'ব। যিসকল গৱেষণা, বিজ্ঞান বা IT চেক্টৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। সহকৰ্মীৰ সৈতে মিলি কাম কৰিলে আজি বেছি সুফল পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভদায়ক হ'ব। নতুন পৰিকল্পনা বা আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে ব্যৱসায়ত উন্নতি আনিব। আৰ্থিক দিশত অৱস্থা সুস্থিৰ হ'ব যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো উচিত হ'ব। তেনেহ'লে ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাটো সুবিধা হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণভাৱে পাৰ হ'ব। পুৰণি বন্ধুবৰ্গ বা আত্মীয়ৰ সৈতে সময় কটাবলৈ সুযোগ পাব, যিয়ে আপোনাক মানসিকভাৱে আনন্দিত কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। জীৱনসংগীৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয়ত মুকলিকৈ আলোচনা কৰিলে ভুল বুজাবুজিবোৰ দূৰ হ'ব আৰু সম্পৰ্ক অধিক সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি উত্তম দিন হ'ব। বিজ্ঞান, কাৰিকৰী শিক্ষা বা কম্পিউটাৰ বিজ্ঞানৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত বিশেষ মনোযোগ দিব পাৰিব। নতুন কিবা শিকাৰ বা গৱেষণামূলক কামৰ বাবে দিনটো অতি অনুকূল। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, পিছে বিষৰ সমস্যাই কিছু সমস্যা দিব পাৰে। সেইবাবে আপোনালোকে দীৰ্ঘ সময় ধৰি একে ঠাইতে কাম নকৰিব। আপুনি নিয়মিতভাৱে ব্যায়াম কৰিব আৰু জিৰণি ল'বলৈও চেষ্টা কৰিব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ কথাতে কেৱল অটল হৈ নাথাকিব, আনৰ কথাকো আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। নহ'লে আনৰ পৰামৰ্শক গুৰুত্ব নিদিলে আপোনালোকৰ সৈতে কিছু সম্পৰ্ক অৱনতি ঘটিব পাৰে। খৰখেদাকে কোনো নতুন চুক্তিত আবদ্ধ নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ভগৱান শিৱক আৰাধনা কৰক। শিৱলিংগত কলা তিল মিহলোৱা পানী অৰ্পণ কৰিলে বিশেষ সুফল পাব আজি। ইয়াৰ উপৰিও দুখীয়া বা দৰিদ্ৰ লোকক যদি খাদ্যবস্তু দান দিয়ে তেনেহ'লে আপোনালোকৰ দিনত সকলো বাধাবোৰ দূৰ হ'ব আৰু কৰ্মত সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি জ্ঞান অৰ্জন কৰাৰ আজি আগ্ৰহ বৃদ্ধি পাব আৰু আপোনালোকৰ গ্ৰহৰ অনুকূল স্থিতি হোৱাৰ ফলত আপোনাৰ আজি সঠিক পৰামৰ্শৰে আগবাঢ়ি যাব পাৰিব আৰু সহজে আপোনালোকে কামবোৰ বুজি উঠিব আৰু কামবোৰো সহজভাৱে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। যিসকল ডিজিটেল মাধ্যম শিক্ষামূলক বিষয়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ দিনটো অতিশয় আজি শুভ দিন। গ্ৰাহকৰ আকৰ্ষণ কৰাৰ বাবে আজি প্ৰচেষ্টা চলোৱা যিবোৰ আপোনালোকৰ কৌশল সেইবোৰ আজি সফল হোৱা দেখা পাব। সেইবাবে ব্যৱসায়ীসকলো আজি বিশেষ উন্নতি পাব আৰু ভৱিষ্যত পৰিকল্পনাৰ বাবে কৰা বিনিয়োগৰো আজি ফলপ্ৰসূ পাব। পাৰিবাৰিক জীৱনত আজি বুজাবুজি আৰু প্ৰেম বৃদ্ধি পাব। নিজৰ কৰ্মব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব আৰু ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু মৰম অটুট থাকিব। জীৱনসংগীৰ লগত আধ্যাত্মিক বা বৌদ্ধিক বিষয়ত আলোচনা কৰি আনন্দ পাব। যিসকল প্ৰাৰ্থীয়ে ভৱিষ্যতৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে দিনটো আজি বিশেষ সফলতাৰ দিন হ'ব। ইয়াৰ উপৰিও আজি আপোনালোকৰ যিবোৰ শিক্ষামূলক সমল প্ৰস্তুত কৰি লৈছে সেইবোৰৰ পৰা আপোনালোকে লাভান্বিত হোৱাৰ দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে চকুৰ সমস্যা অনুভৱ কৰিব পাৰে, সেইবাবে মোবাইলৰ স্ক্ৰীণত বেছি সময় চাই নাথাকিব আৰু একেৰাখে কাম নকৰি মাজে সময়ে জিৰণি লোৱাৰো প্ৰয়োজনীয়তা থাকিব। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু মানসিক শান্তিৰ বাবে ধ্যান কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কথা কওঁতে শব্দ বাছনিত গুৰুত্ব দিব, নহ'লে মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। আনৰ কথাত আৱেগিক হৈ অতিৰিক্ত আপোনালোকে ধন ব্যয় কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু দিনটো তেওঁৰ আশীৰ্বাদ লৈ আৰম্ভ কৰক। দিনটো ভালে যাব আৰু আপোনাৰ সৃষ্টিশীল ক্ষমতা বৃদ্ধিৰ বাবে আজি আপোনালোকে দৰিদ্ৰ লোকক সাধ্যানুসাৰে দান কৰক। হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক বা হালধীয়া ৰঙৰ ৰুমাল লগত ৰাখক। দিনটোৰ সকলো বাধা দূৰ হ'ব আৰু কৰ্মত অধিক সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।